হয় আজি উপনিৰ্বাচন আৰু মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 5 গৰাকী প্ৰাৰ্থীকে শুভেচ্ছা জনাইছো আৰু মোৰ দৃঢ় বিশ্বাস আমি 5টা সমষ্টিতে আমি ভাল ৰিজাল্ট কৰিম কিন্তু মোৰ আচৰিত লাগিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান কিয় ভয় খাইছে বিশেষকৈ সামগুৰি আৰু বিহালীক লৈ হেতুক লৈ মোৰ অলপ আচৰিত লাগিছে কিয়নো সামগুৰিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহু গুণ্ডা বাহিনী লগোৱাই তেখেতে মানুহৰ মাজত যেটো মাৰপিটৰ সৃষ্টি কৰে হিলগতি দলিয়াৰ দৰে যিবিলাক এইবিলাক কাম কৰিলে আমাৰ কংগ্ৰেছ কৰ্মীক গুলিয়াও হ'ল তাৰ পিছতো তেখেতে কিন্তু অসম আৰক্ষীৰ ওপৰত একো নকলে আৰু মুখ্যমন্ত্ৰী গৰাকী ওলটা বেলেগ কথা বেলেগ সাইডেৰে কব লগাটো আসলে দুৰ্ভাগ্যজনক হয়তো তেখেতো নিজে এনেকুৱা লাইনৰ জড়িত আছিল এটা সময় সেইকাৰণে হয়তো তেখেতে এই যে গুলি হিল এইবিলাকক তেওঁ ভালে পাইছাকে সেইকাৰণে তেখেতে এইটো কথাক লৈ মানে একো ক'ব পৰা নাই উল্টা কৈছে মই সামগ্ৰীক লৈ এটা কথা ক'ব বিচাৰো যে আপুনি যিমান দিন নাটক কৰিলেও সামগ্ৰীত কিন্তু তানজিল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয় হ'ব আৰু আপুনি চাই থাকক আৰু ইফালে আপুনি বিহালীক লৈতো আপুনি ভয় খাইছে আপুনি নিজে কৈছে যে কোনোবাই গৰাকী সাংসদ এমাহ ধৰি তাত আছে তাৰমানে আপুনি সাংসদ গৰাকীক ভয় খাইছে নাম ক'বলৈ এইকাৰণে ভয় খাইছে যে মানুহগৰাকীৰ ইমানেই বেছি জনপ্ৰিয়তা আছে আপুনি নামটো ক'লে হ'লে আকৌ বেছি বাঢ়ি যাব বুলি আপুনি ভয় খাই গৈছে আৰু যদি সাহস থাকিলে নিশ্চয় ডেফিনেটলি ক'লে হয় কিন্তু আপুনি এগৰাকী সাংসদৰ পিছত এনেকৈ লাগিব লগাটো দুৰ্ভাগ্যজনক আৰু আটাইতকৈ দুখ লগা কথাটো হৈছে কি আপোনালোকে আমাৰ বিহালীৰ প্ৰাৰ্থীগৰাকীৰ ঘৰত বা এইফালৰ পৰা যেটো তালাচি চলোৱা যেটো প্ৰেছাৰত ৰাখিব বিচাৰিছে এটো মানে আসলতে দুৰ্ভাগ্যজনক আৰু আপোনাৰ যে হতাশা হৈছে আপুনি যে চৰম হতাশাত ভুগিছে এইটো কথা মানে প্ৰকাশ পাই গৈছে যেতিয়া আমাৰ কংগ্ৰেছ পাৰ্টি গৰাকীক বিহালীৰ ৰাইজে ভাল পাইছে মানুহে ভাল পাইছে তাত টকা পইচাৰ প্ৰয়োজন নাইতো আপুনি এটা টকা পইচাৰ ইলেকশ্যন খেলে আপুনি ধনবল বাহুবল প্ৰয়োগ কৰে কিন্তু কংগ্ৰেছ দলৰ এনেকুৱা কৰিবলগীয়া হোৱা নাই আৰু নকৰেও কংগ্ৰেছ দলৰ পাৰ্টি গৰাকীক ৰাইজে ভাল পাই ভোট দিব আৰু যদি বেয়া পাই নিদিয়ে কিন্তু আপুনি ইমান এই যে যেটো মানসিকভাৱে হাৰাশাস্তি কৰা যেটো চেষ্টা মানে আপোনাৰ তেখেতৰ কোম্পানীত তেখেতৰ অফিচত এনেকৈ যে তালাচি চলাই যিবিলাক আপোনালোকে ব্যতিব্যস্ত কৰি ৰাখিছে মানুহজনক যে আপুনি যেনেকৈ প্ৰেছাৰত ৰাখিব বিচাৰিছে আচলতে এইটো আপোনাৰ যে হতাশাৰ একচুৱেলি চিন হয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সোনকালে সুস্থ হ'ব বুলি মই আশা ৰাখিলোঁ কাৰণ আপুনি একেদিন আচলতে মানসিকভাৱে সুস্থ নোহোৱা যেন লাগে কিয়নো আপুনি প্ৰলাপ বকাৰ দৰে বকি আছে সামগুৰিত গুলিয়ালে আপোনালোকৰ যিগৰাকী ব্যক্তি গাত গুলি লাগিছে এই ব্যক্তিগৰাকী কৈ আছে যে গুলিয়াইছে বিধায়ক আমাৰ বিজিতু গোস্বামী তাৰ পিছত সুৰেশ বৰা আৰু এগৰাকী কাছেম নামৰ এগৰাকী ব্যক্তি তিনিগৰাকী ব্যক্তিয়ে গুলিয়া বুলি তেওঁ বাৰে বাৰে কৈ থকাৰ পিছতো কিন্তু আপোনাৰ সাহস হোৱা নাই তেওঁলোকৰ ওপৰত আপুনি তদন্ত কৰিবলৈ বা আপোনাৰ প্ৰশাসনক লগাবলৈ উল্টা আপুনি কৈছিলে যে মানুহগৰাকী নিজে গুলি কৰিছিলে কিন্তু মই আপোনাক একচলতে কি কয় আপোনাৰ কথাবিলাক শুনিলে সঁচাকৈ হাঁহি উঠে আপোনাক মই ধিক্কাৰো জনাবৰ কাৰণে আচলতে শব্দ নাই কিয় জানেনে যিদিনা এই ঘটনা ঘটিছিলে আমি ৰাতি মই প্ৰায় 12:30 বজাত মই নগাঁৱৰ আদিত্য হস্পিটেললৈ গৈছিলোঁ মই যিগৰাকী ব্যক্তিৰ গাত গুলি লাগিছিলে কংগ্ৰেছ বৰ্কাৰ মই তেওঁৰ লগত কথা পাতিছোঁ তেওঁ বাৰে বাৰে কৈ আছে যে জিতু গোস্বামীৰ গাড়ী আছিল সুৰেশ বৰা আছিল আৰু কাছেম আছিল তাৰ পিছত আপোনালোকে কিয় কোনো ধৰণৰ তদন্ত কৰা নাই বা তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই প্ৰথম দ্বিতীয় কথাটো আপোনালোকে কৈছে বা পুলিচে কৈছে যে তেওঁ নিজে গুলি ফুটাইছে যদি গুলি ফুটা ব্যক্তি আপুনিও ভালকে জানে বা অসম আৰক্ষীও জানিব লাগে যে যিগৰাকী গাত যদি মানে বন্দুকৰ গুলি লাগে গুলি কোনোদিনতো মানে সমাজৰ বস্তু ডেফিনেটলি নহয় ডেফিনেটলি এইটো হয় কোনোবা দুষ্কৃতিকাৰীয়ে চলাব লাগিব বা কোনো উগ্ৰপন্থী চলাব লাগিব বা তেনেকুৱা মানে অসামাজিক কামত থকা ব্যক্তিবিলাকে কৰিব লাগিব যিহেতু এনেকুৱা কামত সদায় কি হয় পুলিচে সেইগৰাকী ব্যক্তিক যোনে ধৰক যাৰ গাত গুলি লাগে যাৰ গাত হয়তো কেতিয়াবা দা কুঠাৰ বা তৰোৱালৰ আঘাত লাগে সেইবিলাক ব্যক্তিৰ ওচৰত আচলতে পুলিচ থাকে বা পুলিচে নিজে হস্পিটেলত আহি চিকিৎসাৰ ক্ষেত্ৰত তেখেতসকলে নিজে লয় বা গ্ৰেপ্তাৰো কৰে হয়তো যদি তেওঁলোকে এনেকুৱা ডেকাইত বুলি ভাবে আপোনালোকৰ কোনো এগৰাকী পুলিচক মই কিয় দেখা নাপালোঁ অসম আৰক্ষীৰ কোনো এগৰাকী পুলিচ নাছিলে যে যেতিয়া তেওঁৰ গুলি উলিওৱা হৈছিল যেতিয়া এগৰাকী ব্যক্তিৰ গাত গুলি লাগে হস্পিটেল যায় কেতিয়াও অসম আৰক্ষীৰ জোৱান নথকা মই কেতিয়াও দেখা নাই কাৰণ পুলিচ থাকিবই লাগিব কাৰণ যিহেতু এইটো গুলি লগা কথা হয় এটা বহুত ডাঙৰ কথা আছিল কিন্তু আপোনালোকৰ নাছিলে আৰু তাৰ পৰা প্ৰমাণ পোৱা যায় যে আপোনালোকে এই যে ইচ্ছা কৰি এইবিলাক যে কৰি আছে বা আপুনি যে নিজৰ বিধায়কগৰাকীক ৰক্ষণাবেক্ষণ দিব বিচাৰি আছে এইটোৱে প্ৰমাণ পাইছে কিন্তু আপুনি চাই থাকক সামগুৰিবাসী ৰাইজে বিহালীবাসী ৰাইজে কংগ্ৰেছৰ মানে যি প্ৰাৰ্থী আছে প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰাব বঙাইগাঁৱতো কংগ্ৰেছ জিকিব সিডলিতো কংগ্ৰেছৰ ভাল হ'ব আৰু ধলাইতো কংগ্ৰেছৰ আমাৰ প্ৰাৰ্থীগৰাকী জিকিব আপুনি চাই থাকক
আৰু আপোনাক মই 23 তাৰিখে আপোনাৰ লগত আমি চাম আপোনাৰ মুখখন কেনেকুৱা লাগে সোমবাৰ নে মঙ্গলবাৰ নে দেওবাৰ লাগে সেইদিনা আমি গম পাম ধন্যবাদ